অভিযোগটো কি কিয় কাজিয়া হল হয় আপোনালোকক প্ৰথমে এইখন আমি ইনভিটেশনখন দেখাব বিচাৰিছো এই ইনভিটেশনখনত সম্পূৰ্ণ ক্লিয়াৰলি লিখা আছে যে 2টা বজাত গৌৰীসাগৰ ডেভেলপমেণ্ট ব্লকত অসম দৰ্শন আঁচনিৰ অধীনত যোনখিনি নামঘৰ ফাইনেন্সিয়েল চেংচন পাইছিলে সেই নামঘৰখিনিৰ চেক ডিস্ট্ৰিবিউশন কৰা হ'ব গৌৰীসাগৰ ডেভেলপমেণ্ট ব্লকত আমি যেতিয়া গৌৰীসাগৰ ডেভেলপমেণ্ট ব্লকত এটা 55ত পাইছোহি যেতিয়া আমি দেখিছো ইয়াত ইতিমধ্যে চেক ডিস্ট্ৰিবিউশন কৰি থকা হৈছে আৰু এই চেক ডিস্ট্ৰিবিউশনত উপস্থিত আছিল আগৰ এক্স এমএলএ কুশল দুৱৰী ডাঙৰীয়া আমি যেতিয়া অপোজ কৰিলো যে আমাৰ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াক যেতিয়া আপোনালোকে ইনভিটেশন কৰিছে যেতিয়া হলকে তেওঁ নহালৈকে আপোনালোকে কিয় অপেক্ষা কৰা নাই এজন মাননীয় শিৱসাগৰ বিধায়ক আৰু এজন ইলেক্টেড ৰিপ্ৰেজেন্টেটিভ তেওঁক মাতি পেলাই তেওঁক কেলে অপমান কৰিছে যেতিয়া প্ৰশাসনৰ কোনো এটা জবাব দিব নোৱাৰিলে যেতিয়া আমি উপৰিলে ফোন কৰিলো যেতিয়া আমি অপোজ কৰিলো যেতিয়া আমি প্ৰতিবাদ কৰিলো যেতিয়া এই প্ৰগ্ৰামটো অলপ সময়ৰ কাৰণে স্থগিত কৰা হ'ল যেতিয়া তেওঁলোকে ওপৰত যেতিয়া গম পালে বিজেপিৰ কৰ্মী আৰু বিজেপিৰ পাৰ্টি আৰু বিজেপিৰ লিডাৰ বিশেষকৈ বিজেপিৰ দুজন ইয়াত আছিলে সূৰ্য কাগুং আৰু এজনৰ নাম আছিলে বৈশ্য ভূঞা তেওঁলোকে তলত আহি মই ফোনত কথা পাতি আছিলো যেতিয়া মোৰ ওচৰত আহি পেলাই আমাক কৈছে কি কৰিছ আমাৰ প্ৰগ্ৰাম ৰখাবলৈ আহিছ কেলে প্ৰগ্ৰাম ৰখাবি তহঁতি কোন হয় বুলি এনেকৈ কৈ পেলাই আমাক ঠেলা হেঁচা কৰিব ধৰিলে আমাৰ লগত আমাৰ সতীৰ্থসকল আছিল আমাৰ লগত গোটেই আমাৰ ৰাইজৰ দলৰ 5জন সতীৰ্থ আছিলে তেখেতসকলে আমাক যেতিয়া আমাক ঠেলা হেঁচা কৰিলে তেখেতসকলে আমাক আহি প্ৰটেকশ্যন দিলে আমাক আৰু এজনে আমাক কৈছে ভিতৰত যে তই বাহিৰলৈ ওলাই আহ তোক মাৰি মেলি শেষ কৰি দিম তই নাহৰগুটিয়াহে ল'ৰা তোক মাৰি মেলি শেষ কৰি দিম বুলি কৈছে যেতিয়া আমি ইয়াত অফিচিয়েল কেপাচিটিত মই অখিল গগৈ ডাঙৰীয়াৰ ব্যক্তিগত সচিব হিচাপে ইয়াত যেতিয়া কাম কৰি আছো আমাৰ যেতিয়া ভিডিঅ'ক আমি জনাইছো যে এইটো কাম কৰিব নালাগে যেতিয়া আমাক এনেকে দম ধমকি দেখাই পেলাই ইয়াত প্ৰেছাৰ দি তেওঁলোকে চেক ডিস্ট্ৰিবিউশন কৰিব বিচাৰিছে আৰু সেই কাৰণে আমি এতিয়া অখিল গগৈ ডাঙৰীয়া ইয়াত পালেহি তেখেত উপস্থিত আছে প্ৰগ্ৰামটোত আৰু তাৰ পিছতে আমি আমাৰ দলৰ ফালৰ পৰা আৰু আমাৰ ব্যক্তিগত মোৰ ফালৰ পৰা আমি যে আমাক যে এটেম্পট টু কিল কৰিব লৈছিলে মব আমাৰ মানুহ এখিনিক উচতাই যে আমাক মাৰি পেলাব লৈছিলে হেতু এইখন আমি এফআইআৰ ইয়াত দিয়া হৈছে অসম দৰ্শন স্কিম আমাৰ নামঘৰ বিলাকলৈ 1.5 লাখ টকাকৈ ফাইনেন্সিয়েল চেংচন দিয়া হৈছে আৰু সেইখিনি চেংচন আচলতে অসম দৰ্শন আঁচনিৰ অধীনত যিমানখিনি নামঘৰ আহিছে এইখিনি অখিল গগৈ ডাঙৰীয়া তেখেতৰ পেডত 10 মাৰ্চ 2025 দিছিলে আৰু গোটেই ফাইনেন্সিয়েল চেংচনটো আহিছিলে 23 মাৰ্চ 2025 যেতিয়া আমি ফাইনেন্সিয়েল চেংচনখন পালো আমি যেতিয়া চাইছিলো যেতিয়া আমাৰ নামঘৰখিনি আছিলে আমি যোনখিনি অনুমোদন কৰিছিলো আৰু আজি সেইখিনি চেক ডিস্ট্ৰিবিউশন আছিলে কিন্তু আমাক আৰু আমাৰ মাননীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াক এই আৰু শিৱসাগৰ সমষ্টিৰ আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা ডাঙৰীয়াকো ইয়াত কোনো ইনভিটেশন দিয়াৰ পিছতো তেখেতসকলক কোনো ইনভিটেশনত মাতি পেলাই চেক ডিস্ট্ৰিবিউশন কৰিব দিয়া হোৱা নাছিলে সেইকাৰণে আমি তাৰ প্ৰতিবাদ কৰিছিলো আৰু তাৰ প্ৰতিবাদ কৰা দেখি আমাক আহি পেলাই ইয়াত মাৰিবলৈ চেষ্টা কৰিছিলে ইয়াত আপোনালোকে দেখিব এইডোখৰ গোটেই আহত হৈছে তাৰ পিছতে এইফালে এইডোখৰ আহত কৰিবলৈ চেষ্টা কৰিছিলে কিন্তু আমাৰ লগত আমাৰ সতীৰ্থসকল থকাৰ বাবে আমাক ইমান আহত কৰিব নোৱাৰিলে এইডোখৰ কিন্তু আমাক সঁচাকৈ বেয়াকৈ মাৰিবলৈ চেষ্টা কৰিছিলে আৰু বাহিৰত কৈছিলে বাহিৰত মাৰি পেলাম বুলি কৈছিলে